কোনটো ভেজিটেবল আমি সদায় বেছি খাব লাগে বা কোনটো ভেজিটেবল আমি খালে আমাৰ শৰীৰৰ কাৰণে খুবেই এটা ভাল ৰিজাল্ট দিয়ে তাৰে বিষয়ে আজি আপোনালোকৰ মাজত মই আনিছোঁ আৰু যেহেতু আমি দৈনন্দিন জীৱনত আমি ভেজিটেবলছটো আমি ব্যৱহাৰ কৰোঁ শাক পাচলি আমি খাওঁ তো অকণমান আইডিয়া এটা ল'ব লাগে তো ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাই আপোনালোকে গম পাব যে দৈনন্দিন জীৱনত কোনবিলাক শাক পাচলি আমাৰ কাৰণে খুব প্ৰয়োজন কোনবিলাক আমি বেছি খাব নালাগে গোটেইখিনি আজি আপোনালোকে আইডিয়া পাব আৰু কোনবিলাক শাক পাচলিত কি ধৰণৰ ভিটামিনছ কি ধৰণৰ মিনাৰেলছ আমি শৰীৰত পাওঁ গোটেইখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দিম যদি ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে একেবাৰে ক্লিয়াৰ হৈ যাব যে আপুনি যেটো ভেজিটেবল খাব লাগে ভেজিটেবল আপুনি সঁচাকৈ ৰেগুলাৰ খাই আছে নে নাই যদি খোৱা নাই তো আপুনি আৰম্ভ কৰিব লাগিব গোটেইখিনি আজি আপোনালোকক এই ভিডিঅ'টোত মই বুজাবলৈ চেষ্টা কৰিম প্ৰথম কথাটো হ'ল যে আমাৰ শাক পাচলি বুলি যদি মই কওঁ আমি ডেইলি আমাৰ প্ৰত্যেকটো হাজতে যদি পাৰোঁ আমি শাক আমি খোৱাটো খুবেই প্ৰয়োজন যদি পালেং শাকৰ দিন হয় আমি পালেং শাক খাব লাগে স্পাইনাক যেটো আমি কওঁ আৰু যদি পালেং শাক যদি এভেইলেবল নাথাকে তেনেহ'লে আমি নৰ্মেলি যি শাক পাচলি আমি পাওঁ বজাৰত সেইটো খোৱাটো খুব প্ৰয়োজন কাৰণ শাক পাচলিত প্ৰচুৰ পৰিমাণত আপোনাৰ আইৰণ পোৱা যায় আৰু আইৰণ ডেফিচিয়েঞ্চি বহুত বেছি হয় আমাৰ ভাৰতবৰ্ষত অসমত আইৰণ ডেফিচিয়েঞ্চি এটা বহুত ডাঙৰ কালপ্ৰিট হৈ উঠিছে কাৰণ আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে বহুত মানুহৰ হিমোগ্লোবিন লেভেলটো কমি থাকে কিন্তু যদি ৰেগুলাৰ আপুনি শাক পাচলি খায় স্পেচিয়েলি দিনৰ ভাগত তেনেহ'লে আপোনাৰ শৰীৰত এই আইৰণ ডেফিচিয়েঞ্চি যিটো প্ৰব্লেম এইটো কেতিয়াও নহ'ব আইৰণৰ লগত ইয়াত আপুনি কেলছিয়াম মেগনেছিয়াম ভিটামিন এ ভিটামিন চি আৰু ভিটামিন কেও আপুনি প্ৰচুৰ পৰিমাণত পাব যেটো কাৰণত আপোনাৰ শৰীৰত যেটো বোন হেলথ যেটো হাৰ্ডিৰ যেটো স্বাস্থ্য সেই হাৰ্ডিৰ স্বাস্থ্যটো আপোনাৰ ভালে থাকিব সেইকাৰণে দৈনন্দিন জীৱনত এটলিষ্ট দিনৰ ভাগত আপুনি শাক খাদ্যত আপুনি ইনক্লুড কৰাটো চেষ্টা কৰিব তো শাকৰ লগত অন্যান্য আৰু কিছুমান চব্জি আছে যেনেকৈ আপোনাৰ কেৰট মানে গাজৰটো আপুনি পাৰিলে ৰেগুলাৰ এটলিষ্ট সালাদেই হওক বা চব্জি হওক যি ধৰণে হওক আপুনি গাজৰটো খোৱা চেষ্টা কৰিব কাৰণ গাজৰত আপোনাৰ বিটা কেৰটিন থাকে ভিটামিন এ থাকে যেটো আপুনি যদি ৰেগুলাৰ খায় আপোনাৰ এটলিষ্ট চকুৰ যেটো চকুৰ হেলথ আপোনাৰ ভালে থাকিব লগতে স্কিন আপোনাৰ ভালে থাকিব গাজৰে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে লগতে বডিৰ যেটো ইমিউন সিস্টেম সেই ইমিউন সিস্টেমটো আপোনাক ষ্ট্ৰং কৰাত আপোনাৰ সদায় সহায় হ'ব তো গাজৰৰ লগে লগে আমি বিলাহীৰ কথাটো আমি ক'ব লাগিব কাৰণ বিলাহী যেটো আমি টমেটো বুলি কওঁ টমেটো খুব ভাল টমেটোত আপোনাৰ লাইকোপেন প্ৰচুৰ পৰিমাণত থাকে লগতে ভিটামিন সি পটাছিয়াম থাকে তো লাইকোপেন পটাছিয়াম ভিটামিন সি যদি আপুনি বিলাহীৰ পৰা পাই থাকে তেনেহ'লে এটা বস্তু আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ যেটো হাৰ্টৰ হেলথ হেতু অকমান ষ্ট্ৰং হৈ থাকিব লগতে যেটো লাইকোপেন ভিটামিন সি এইবোৰ থাকে সেই কাৰণে আপোনাৰ এটো ক্যান্সাৰ প্ৰিভেনশন হিচাপে আপোনাৰ ব্যৱহাৰ হ'ব পাৰে আৰু স্কিন যদি আপুনি ৰেগুলাৰ ব্যৱহাৰ কৰে স্কিনও আপোনাৰ সদায় বহুত ধুনীয়া হৈ থাকিব আপোনাৰ সেই কাৰণে আপোনালোকে গাজৰৰ লগত বিলাহীটো যদি পাৰে এড কৰাটো চেষ্টা কৰিব বিলাহীৰ লগত নেক্সট আহিল আমাৰ যেটো আমি পানীলাও বুলি কওঁ হিন্দীত লকি বুলি কয় বটল গাৰ্ড তো কথা হ'ল পানীলাও এটা খুব ভাল ভেজিটেবল হয় যেটো ভেজিটেবল আপোনাৰ হাই ইন ফাইবাৰ ইজিলি ডাইজেস্টেবল পানীৰ পৰিমাণটো বেছি থাকে তো সেই কাৰণে আপুনি যদি লগত পানীলাওটো এড কৰি দিয়ে তেনেহ'লে আপোনাৰ ডাইজেশনটো খুব ভালকে হ'ব লগতে যেটো কুলিং এফেক্ট হেতু খুব ভালকে থাকিব ইয়াৰ পিছত যেটো আমি ব্ৰকলি বুলি কওঁ নহয়বা আমি কেবেজ বুলি কওঁ যেটো বান্ধাকবি বুলি কওঁ হেতু পাৰিলে আপোনালোকে ডায়েটত ৰেগুলাৰ এড কৰাৰ কাৰণে চেষ্টা কৰিব কিয় কাৰণ এটো আপোনাৰ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে শৰীৰত আৰু ইমিউন সিস্টেম যেটো আমাৰ শৰীৰৰ সেই ইমিউন সিস্টেমটো ষ্ট্ৰং কৰে ক্যান্সাৰ প্ৰিভেন্টিভ হিচাপে কাম কৰে লগতে আপোনাৰ লিভাৰ ডিটক্সিফাই কৰে তো এই যি পাঁচটা ভেজিটেবলছৰ বিষয়ে আজি আপোনালোকক ক'লো এই ভেজিটেবলছ কিটা যদি পাৰে এটলিষ্ট দিনতে হওক বা ৰাতি হওক শাকটো দিনত খাব বাকি যিকিটা ভেজিটেবলছৰ কথা ক'লে এটলিষ্ট দিনতে হওক বা ৰাতি হওক ডায়েটত আপোনালোকে ইনক্লুড কৰা চেষ্টা কৰিব যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল যদি আজিও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিঅ টিল এণ্ড থ্যাংক ইউ